মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মিয়া মুছলমানক লৈ সদনত খং উঠিল মুখ্যমন্ত্ৰী বহাৰ পৰা উঠি মুখ্যমন্ত্ৰীয়ে চিঞৰি কলে যে মিয়া মুছলমানক অসমখন লবলৈ নিদিও সদনত খং উঠিল হিমন্ত বিশ্ব শৰ্মাৰ আৰু তাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন শুনিবলৈ পোৱা গ'ল সদনত আজিৰ দিনটোত সদনত খং উঠিল হিমন্ত বিশ্ব শৰ্মাৰ মিয়া মুছলমান সন্দৰ্ভত আৰু তাৰ পাছত বহাৰ পৰা উঠি হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰৰ গৰ্জন আৰম্ভ কৰিলে বিৰোধী আৰু অখিল গগৈ খুৰ্ঠাৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ কোনো কাৰণতে মিয়া মুছলমানক অসমখন লবলৈ নিদিও এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ সদনত হিমন্ত বিশ্ব শৰ্মা খঙত অগ্নি শৰ্মা হৈ পৰিল এক প্ৰকাৰৰ গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই খবৰ এই মুহূৰ্তত এনিটক দৰ্শকৰ বাবে লৈ আহিছো বিগাবজেৰ এই মুহূৰ্তত আহি পৰিছে সদনত এইবাৰ খং উঠিল হিমন্ত বিশ্ব শৰ্মাৰ মিয়া মুছলমানক লৈ সদনত খং উঠিল মুখ্যমন্ত্ৰীৰ বহাৰ পৰা উঠি মুখ্যমন্ত্ৰীয়ে কলে আমি মিয়া মুছলমানক অসমখন লবলৈ নিদিও সদনত গৰ্জন হিমন্ত বিশ্ব শৰ্মাৰ খঙত অগ্নি শৰ্মা হৈ পৰিল মুখ্যমন্ত্ৰী মিয়া মুছলমানক লৈ অখিল গগৈ আৰু বিৰোধী গুবতি ধৰিলে হিমন্ত বিশ্ব শৰ্মাই সদনত হিমন্ত বিশ্ব শৰ্মাৰ খং উঠিছে আৰু তাৰ পাছতে পৰিস্থিতি সদনত উত্তপ্ত হৈ পৰিছে এই মুহূৰ্তত পুনে সদনৰ দৃশ্যাংশ আমি আপোনালোকলৈ আগবঢ়াইছো তাৰমানে আপোনালোকে গোটেই অসমখন লবই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম লবই আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি হাউচত কলে যে আমি লমে আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস মই তাৰমানে আপোনালোকে গোটেই অসমখন লবই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম লবই আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি হাউচত কলে যে আমি লমে আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস মই তাৰমানে আপোনালোকে গোটেই অসমখন লবই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম লবই আমিও লব নিদিও হৈ গল কৰাটো টান হৈ যাব আমিও লব নিদিও মানে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী মহোদয় কথাটো ঠিকই কৈছে ভালো পাইছো কিন্তু ভাৰতত একমাত্ৰ ৰাজ্য অসম য'ত এই এখন ৰাজ্যৰ পৰা আৰু এখন জিলাত মানুহ যোৱা ব্যৱস্থা কালি কি ষ্টেটমেণ্ট ওলাইছে যে লবই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম লবই আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি কৈছিলো যে এতিয়া ইকনমিক ব্লকেডৰ কনচেপ্টটো লৈ আহিলে ইমান দিন আছিলে ভূমি যোৱাকালিৰ পৰা নতুন এলিমেণ্ট এটা তাৰমানে অহাকালি খাৰুপেটীয়াত গণ্ডগোল এটা হলে অহাকালি খাৰুপেটীয়াত কৈ দিব গুৱাহাটীত চব্জি নপঠাও তাৰমানে যিখিনি না মোক জাষ্ট কৈ ল'ব দিয়ক অখিল গগৈ ডাঙৰীয়াত যোগ দিব মই আপোনাক অনুৰোধ কৰিছো এই ষ্টেটমেণ্টটোৱে আইন শৃংখলা হ'ব পাৰে আপুনি ক'ব মই আপোনাক মই একদম আপত্তি কৰা নাই কাৰণ এই বিষয়টো ইয়াত অলপ নিষ্পত্তি হ'ব লাগিব সেইকাৰণে অখিল গগৈ ডাঙৰীয়াই ইয়াত দুআষাৰ কওক মই বিচাৰিম আজি যি ধৰণে হাউচত বিৰোধী দলপতিগৰাকীয়ে ক'লে কনষ্টিটিউচনেল লিগেল ৰাইটছ এইটো এক জায়গা সমাজৰ সেনসিটিভিটি বিলাক বেলেগ জায়গা কালি যদি আপুনি কয় যে কামাখ্যাও অসমৰ তুলনাত গতিকে কামাখ্যাত গৈ মই বহি লমেই নাই এইটোতো লিগেলি ৰাইট হলেওতো কোনেও নকৰে এটা হল লিগেলি ৰাইট আৰু আন এটা হৈছে সমাজৰ ব্যৱস্থা সমাজৰ সিস্টেম আজি আপোনালোকে আবেগত হক কিবা হক প্ৰথমবাৰ বিধানসভা ৰেকৰ্ডত কৈ দিলে যে আমি আমাৰ অধিকাৰ আছে
আমি গোটেই অসমত যামেই নাই এইটো কলো নাই আৰ্টিকল 14 মতে অধিকাৰ আছে কিন্তু সেইটো অধিকাৰ আমি প্ৰয়োগ কৰিব পাৰো নেকি আজি এটা খিলঞ্জীয়া জাতি জনগোষ্ঠী উজনি অসমত আজি এই ধৰণে তেওঁলোকে বাস কৰিছে তাতে যদি আপোনালোকক কোনোবাই মাতিছে কাম কৰিব মাতিছে আপোনালোক তাত যাবই অতিথি কিন্তু মই যামেই যিটো ষ্টেটমেণ্ট আজি আপোনালোকে আৰম্ভ কৰিলে এই ষ্টেটমেণ্টটো যদি সদনত আৰু দুবাৰ তিনিবাৰ পৰে মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কণ্ট্ৰোল কৰাটো ডিফিকাল্ট হ'ব মই ল এণ্ড অৰ্ডাৰ পইণ্টৰ পৰা কৈছোঁ কাৰণ আজি এই ষ্টেটমেণ্টটোৰ এটা বেয়া মিনিং হ'ব দ্বিতীয়তে কেইদিনমান আগতে আপোনালোকৰ ফালৰ পৰা কোনোবাই মই নকওঁ যে আমি নগাঁৱৰ পৰা মাছ নপঠাওঁ তাৰমানে ইজিট ন যে ইকনমিক ব্লকেট এইটো এটা ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয় এনেইতো কোৱা নাই যিটো প্ৰমাণ হৈ গ'ল যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে ইতি যে আজি ইমান দিনে যেতিয়া ইয়াতে কি কৰে যে গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুক আপুনি মাছ নাই পঠোৱা মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিব মাছ অসমলৈ উৎপাদন কৰিব কিন্তু এনেকে যদি উজনি অসমত সৰু ঘটনা এটা হৈছে না ষ্টেটমেণ্ট দিছে ঘটনা কতো হোৱা নাই এটাই মাত্ৰ নাজিৰাত ঘটনা হৈছে ঘটনা আৰু উজনি অসমৰ মানুহখিনিয়ে বিবৃতি দিছে আইন হাতত লোৱা নাই নাই ঠিক আছে নাই মই ক'লো নহয় এটা ঘটনাক বাদ দি কিন্তু তেনেকুৱা ঘটনা নামনি অসমত আপোনালোকে জানে আমাৰ মানুহখিনিৰ ওপৰত কিমান ডেইলি হৈ থাকে কিয় মই উদাহৰণ দিছো উইথ এক্সাম্পল কওঁ আপু সাহেব মুখ্যমন্ত্রী আমার মানুষ তোমার মানুষ আমার মানুষ বলি মুখ্যমন্ত্রী আমার মানুষ তোমার মানুষ এগৰাকী মুখ্যমন্ত্রী অলপ রেসপন্ড কৰিব অলপ পিছত সকলো মানুহক নিজৰ মাননীয় আপোনাৰ এৰিয়াৰ মানুহ কাৰণে আপোনাৰ মানুহ আপুনি নামনি অসমৰ মানুহ বুলি ভাবক এই সময়ত প্ৰত্যেকজন মানুহ নিজৰ মানুহ বুলি মুখ্যমন্ত্ৰী মানুহ হয় মই কম মোৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন মানুহ ভাবিব লাগিব তেখেতে আমাৰ মানুহ তোমাৰ মানুহ বুলি ডিভিজন কৰিলে প্লিজ এই সংঘাতৰ সমষ্টি কোনোবাই যদি আপোনাৰ নহয় কোনোবাই যদি সমষ্টি মানুহখিনি আপোনাৰ নহয় এনেকৈ আহিছে কোনোবা মাছ বেপাৰীয়ে যদি এনেকৈ কৈছে কেনেকৈ পঠাব মাছ লৈ যোনে যাব তাক যদি মাৰপিট কৰে তাৰ খবৰলৈ দিয়ক এনেকৈ পঠাব ক'ব পাৰে মাননীয় অধ্যক্ষ মহোদয় মই নিজে ৰিকুৱেষ্ট কৰিম আপোনাৰ কাৰণে কাৰণ এইখিনি কথাৰ ওপৰত আপোনাৰ ষ্টেটমেণ্ট ৰেকৰ্ডত যোৱাটো খুব দৰকাৰ এই যে আজি কলে যে আমি যামেই উজনিত ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া এই সদনত অহাটো খুব প্ৰয়োজনীয় এই যে ইকনমিক ব্লকেট আৰম্ভ কৰিছে উজনি অসমৰ বিৰুদ্ধে ইয়াৰ ওপৰত আপোনাৰ মন্তব্য অহাটো খুবেই প্ৰয়োজনীয় মোৰ কোনো আপত্তি নাই এই লৰা বিজেপিৰ কেডাৰ পীযুষ হাজৰিকাৰ ঘনিষ্ঠ মানুহ ঘনিষ্ঠ নহওক কিয় মই কোনে মানুহ কি কথা কাৰ কি মই ক'ব যোৱা নাই মই খালি এটাই কথা কৈছো যে যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব সকলোৱে সব কৰিব পাৰিব কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে পৰিৱেশটো ঠিক নহব এইটো কথা সদায় মনত ৰাখিব আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ আৰু এইটো আজি নহয় হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত বড়ো মানুহখিনি বড়োত আহোম মানুহখিনি উজনি অসম উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে খিলঞ্জীয়াৰ এটা অধিকাৰ আছে ইউএনৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপলছ ৰাইট এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয় আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে এইবিলাক মোৰ শব্দ নহয় আপোনালোকে যে কয় হিমন্ত বিশ্ব শৰ্মাই কয় এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ
বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ এইবিলাক মূল শব্দ নহয় এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ মূল শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ মূল শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ আপোনালোকে এক্সামিন কৰি ল'ব আজি হাউচত যিটো ঘটনা হ'ল মই তেতিয়া উত্তৰ দিব পৰা নাই মই দুই তিনিটা কথা কৈ যাব কেইটামান ডাটা দিব খুজিছোঁ ধৰ্ষণৰ কথাটো ওলালে যোৱা 22 আগষ্টৰ পৰা হোৱা কেইটামান কথা আপোনালোকক কৈছোঁ দায়িত্বৰ কথা কৈছোঁ ইয়াত মই কাকো অভিযোগ কৰিব খোজা নাই ধৰ্ষণ হত্যা সামাজিক অপৰাধ সমাজে মাত মাতিব লাগিব ক্ৰাইমৰ পেটাৰ্ণটো চাওক তাত মই সব মানুহৰ নাম কম স্যাৰ 22 আগষ্ট কি হৈছে এক মিনিট আপুনি শুনি লওক স্যাৰ নহয় পিছত ক'ব ডাঙৰীয়া আপুনি শুনি লওক আপোনাৰ বহুত শুন আপুনি আরে আপনি বহক এটা বাক্য কম আরে পিছত কবা বহক আপোনাক কম স্যার পিছত কবা আরে পিছত কবা আপোনাক এটা বাক্য না 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 পিছত কবা নহয় স্যার স্যার এটা রেকর্ডত না যাব অখিল গগৈ আপোনাক এটা বাক্য কৈছো অখিল গগৈ রেকর্ডত না যাব নহয় স্যার অফ কৰি দে আপনি পিছত কক না না নহয় নহয় বেলেগ এটা বিজনেছৰ নহয় ইয়াৰ পৰা সমাজত ঘটনা ঘটিব পাৰে নহয় নহয় আপুনিও ক'ব আরে মন্ত্রী হলে আপনি ক'ব পাৰিব কি কৰিব জব আপুনি লুঙিখন পিন্ধি লওক অধ্যক্ষ মহোদয় নহয় নহয় আপুনি ক'ব না আরে শিৱসাগৰৰ কথা কৈ আছো আপুনি কিয় বেয়া পাই আছে বহক অধ্যক্ষ মহোদয় 22 তাৰিখৰ পৰা হোৱা ঘটনা মই হিন্দু মুছলমান নিৰ্বিশেষে কম আরে প্লিজ এক প্লিজ জলাব খোজা নাই আপুনি অখণ্ড গগৈ লুঙিখন পিন্ধি লওক আপুনি লুঙিখন পিন্ধি ল'লে গোটেইখিনি সম্পূৰ্ণ হৈ যাব এই ঘটনা সরকারে কিন্তু বহুত উচ্চতা দিছে ঘটনা মুখ্যমন্ত্রী ডাঙৰে কৈ আছে ইয়াৰ পিছত সবৰে উচ্চতাই অসমখনত বহুত ক্ষতি কৰিছে অধ্যক্ষ মহোদয় যোৱাকালিৰ পৰা ইভেন অখিল গগৈ ডাঙৰীয়াই মোক সমালোচনা কৰি আছে যে 27টা সংগঠনৰ পৰা আপুনি কিয় আণ্ডাৰটেকিং লৈছে তা উঠাই লৈছো ৰ'ব তাৰ মানে আমি যে কোনো কাৰণতে আইন শৃংখলা কম্প্ৰমাইজ কৰা নাই তাৰ প্ৰমাণ আজি অখিল গগৈ নিজেই দিলে ৰ'ব দিব লাগে একেখন মিটিঙত ডিচি আৰু এছপি আছিলে আমাৰ হাত নাই দিয়া বাপৰে আকৌ আমাৰ বুলি কৈ আছে মাইণ্ড কৰক আমাৰ বুলি কৈ কংগ্ৰেছ এউটিয়া শুনি লওক আমাৰ তেখেতৰ এইবিলাক আপুনি পিছত নকব হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে সংগঠনবিলাক আমাৰ বুলি অখিল গগৈ কৈ আছে তাৰ মানে এই ৰ'ব দি দিম আজি দি দিম DCSP কো দি দিম প্লিজ বহক না আপনি বহকচোন আপুনি বহকচোন পিনি লওক অখিল গগৈ ডাঙৰীয়া আপুনি বহকচোন হৈ যাব আৰু আপুনি বহক আপুনি বহক মাননীয় অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক নকয় আপুনি বহকচোন আপুনি বহক অখিল গগৈ সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব ছাৰ সাসপেন্ড কৰিব নালাগে এইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ হ'ব লুঙিখনত ধৰি ডাঙৰ হ'ব বাৰে বাৰে অখিল ল'ব লাগে কৈ আছে আমাৰ সংগঠন উঠাই ল'ব লাগে কিন্তু মাইণ্ড কৰিব পৰিৱেশটো ধৰি ৰাখিব লাগিব সেশনত সবে কথা ক'ব লাগিব এইটো সময়ৰ কাৰণে নিজৰ বিলত আহি যাব অখিল গগৈ মাননীয় সদস্যসকল তেখেতৰ বিলত আহি যাব আপোনালোকে চাওক আজি আপোনালোকে মোক একিউজ কৰি আছে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছে আমাৰ সংগঠন বাকি আপোনালোকে বুজিব হাব হৈ কোনে খুটে বেজ হৈ কোনে জাৰে অন্তত মই যি কওঁটো মুখত কওঁ এতিয়া 22 তাৰিখৰ পৰা হোৱা ঘটনা কেইটা মই আপোনালোকক কৈছো ইয়াত মই সকলোৰে নাম কম নিউট্ৰেলি ৰেপ অফ এ মাইনৰ গাৰ্ল ষ্টুডেণ্ট ইন ধিং অন 22 আগষ্ট কোনে কৰিছে মই নামখিনি ক'ব খোজা নাই এটেম্প টু এ 9 year old ইয়াত কিন্তু মই
মুছলিম হিন্দু সবৰ নাম কম প্ৰথমতে দুটা মুছলিম নাম ওলাইছে বুলি আপোনালোকে বেয়া নাপাব তলত মই সব কৈ দিম মোৰ কোনো ইয়াত নাই attempt to rape a 9-year-old girl by a Maulavi in Lakhimpur attempt to a gang rape in a teenage girl in Buruhit Bihali report of attempted molestation of a girl in Kamalabari Majuli by Bikas Datta one Sarug Hussain was caught and handed over to police by public for inappropriate behavior with a girl while walking in Tezpur sexual harassment by a student of maths teacher in Hojai accused handed over to police attempt to a rape a class 7 student by a religious teacher in Bipuria sexual harassment of a daughter-in-law father-in-law sexual harassment of two Assamese girls by VDP president Johiruddin attempt to kidnap Assam University girl by e-rickshaw driver Bodorul Jaman মই আগৰ বিকাশ দত্তটো কৈছো বিকাশ দত্তও কৈছো মই বিকাশ দত্তৰ নামটো কৈছো মই বিকাশ দত্তৰ নামটো কৈছো মই এনেকুৱা কোৱা নাই আপুনি মুছলিমৰ নামটো কৈ গ'ল আপোনালোকে এতিয়া মোৰ কথাটো শুনিলে বাট প্ৰব্লেমটো হ'ল কি যেতিয়া ৰেপিষ্টজন মুছলিম হয় আৰু ভিক্টিমজন হিন্দু হয় ঠিক আছে ইয়াত এটা এংগল লৈ লওক নহয় আঁতৰাব নালাগে ইয়াত আমিনুল চাহাব কথাটো শুনি লওক আপোনালোকে অকণমান শুনিলে আমাৰ বেদনাখিনি বুজি পাব তাৰপিছত আমি প্ৰত্যেকজন ৰেপিষ্টৰ প্ৰতি আমাৰ সহমৰ্মিত আমিনুল চাহাব বেদনাটো বুজি বেদনাটো বুজি পাওক আপোনালোকে মই ইয়াত এটা সৰু কথা বেদনাবোৰ নুবুজিলে আপোনালোকে কেতিয়াও ঔষধ দিব নোৱাৰে এতিয়া এই ঘটনাবিলাক আমাৰ সমাজত ৰেপ মলেষ্টেশ্যন এনেকুৱা ধৰণৰ ঘটনা ঘটে কিন্তু ইয়াৰ ফলত কি হয় আজি আপোনালোকে জানে যে ধিঙৰ দৰে চহৰত এসময়ত গোটেই এৰিয়াটোত আমাৰ হিন্দু মানুহখিনি আছিলে ক্ৰাইম যেতিয়া আৰম্ভ হয় তেতিয়া মানুহখিনিৰ পলায়ন আৰম্ভ হয় আপোনালোকে মানুহখিনিক আশ্বাস দিব লাগিব নে নাই আজি ধিঙৰ বিধায়ক কোন আজি আপোনালোকে চাওক গোটেই নামনি অসমত ঘটনাবিলাক সংগঠিত হয় আপোনালোকৰ যিবিলাক বিধায়ক জনপ্ৰতিনিধি নিৰ্বাচিত হয় তেওঁলোকে সংখ্যা গুৰু তাতে সংখ্যালঘু মানুহখিনিক গৈ আশ্বাস নিদিয়ে যে সব আপোনালোকৰ যি হৈছে আমি নিৰাপত্তা দিম আপোনালোকে গাঁওখন এৰি যাব নালাগে আপোনালোক কতো না যায় কোনো যোৱা নাই ধিঙৰ পৰা কোনো যোৱা নাই স্যাৰ আমি অলপ কবলৈ যোৱা নাই যোৱা অহাকালি মই ধিঙত পপুলেশ্যন কিমান চেঞ্জ হৈছে হিন্দু মুছলমান 1951 পৰা কিমান পৰিৱৰ্তন হৈছে মই আপোনাক অহাকালি ব্যক্তিগতভাৱে ডেটাটো দি দিম কাৰণ ইয়াত প্ৰভোগ কৰা বুলি ক'ব প্ৰত্যেকটো ক্ৰাইমৰ পিছত মানুহৰ পলায়ন হয় যেতিয়া পলায়ন হয় মানুহৰ মনত পুঞ্জীভূত ক্ষোভ হয় যদি আজি কেইদিনমান আগতে বৰপেটাত শ্মশানৰ আগত শ্মশানত আহি তলা মাৰি দিয়া হ'ল বিধায়ক কোন ৰফিকুল জামান সাহেব আপোনালোকে ক'লে যে হিন্দু মুছলমান একো নাই সকলোৰে কাৰণে এমএলএ সকলোৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়া মোক কওক সেই ক্ৰাইম সিন মোৰ সমস্যা হোৱা নাই তেনেকুৱা মোৰ জনিয়া খুব ভালে আছে জনিয়া সত্ৰ জনিয়াৰ মানুহ কোনো অহা নাই ঠিক ঠাকে আছে মই জানো জনিয়াত কি আছে কেইটামানহে আছে গৈ আৰু আগৰ পৰাই কেইটামানে আছিল 51ত কেইটামানে আছিলে বিলকুল কেইটামানে আছিল 51ত কেইটামানে আছিল ঠিক আছে আপোনালোকে যেতিয়া ইমান খিনিলৈকে কৈ আছে বৰপেটা জিলাত 70-30 ৰ পৰা আজি আমি 30-70 হলো নহয় জিলাখন কালি মই ডেটা দি দিম পাৰ পুলিং বুথ মই ডেটা দি দিম এতিয়া যেতিয়া সংখ্যা গুৰু নামনিত সংখ্যা লঘু সেই অঞ্চলবিলাকত যেতিয়া ক্ৰাইম হয় ৰেপ হয়
ধৰ্ষণ হয় কিবা ঘটনা হয় মানুহখিনিৰ মনত যেতিয়া ইনসিকিউৰিটি হয় তেতিয়া বিধায়কসকল তাত যায় নে নাযায় মই মনোৰঞ্জন তালুকদাৰৰ কথাটো বাদ দিলো তেখেত স্যার মই যায় নে নাযায় এটা কথা মই স্পষ্ট কৰিব বিচাৰিছো মানে মুখ্যমন্ত্ৰী মহোদয় ঢিঙত যেটো পৰিয়ালৰ ভিকটিম কিশোৰীগৰাকীৰ পেহী আমার ইউডিএফৰ ওয়ার্কার আমার মানে তেওঁলোকৰ পৰিয়ালৰ লগত আগৰ পৰা মোৰ ভাল আমাৰ ইউডিএফৰ ওয়ার্কার তাই পেহী আমাৰ দলৰ কাম কৰে আৰু লগতে মই নিজে এই পৰিয়ালটোক লগ ধৰি কিশোৰীগৰাকীক মই মুখ্যমন্ত্ৰী মহোদয় অৱগতিৰ কাৰণে কৈ আছো 1 মিনিট মই তাত গৈ মই সিদিনা 1 ঘণ্টা কথা পাতিলো মই কৈছো কিশোৰীগৰাকীক যে মা তুমি চিন্তা নকৰিবা তোমাৰ লগত আমি সকলো আছো আৰু এটা কথা যে মই কৈছো ছোৱালী মোৰ হক আপোনাৰ হক তেওঁৰ হক ছোৱালী নাৰী জাতিৰ আমি সন্মান ৰাখিব লাগিব মোৰ আপোনাৰ হিন্দু মুছলিম বুলি কথা নাই তেওঁৰ পৰিয়াল আপুনি সুধি চাব পৰিয়ালক আৰু তেওঁলোকে কৈছে আমি কাম কৰিলো মই বুজিলো মই নাযাওঁ বুলি নকব মই আপোনালোকক সমাধানটো দি আছো আজি বৰপেটা ধুবুৰীত হিন্দু মানুহৰ ওপৰত অত্যাচাৰ হলে তাৰ যদি মেজৰিটি সেকশনটোৱে গৈ মানুহখিনিক প্ৰটেকশন দিয়ে তেতিয়ালে আমি যোৱাৰ প্ৰয়োজনে নাথাকে আজি যোৱা 4 মাহত ধুবুৰী বৰপেটা জিলাত যিমানটা এনেকুৱা ঘটনা সংঘটিত হৈছে জয়ন্ত মল্ল বৰুৱাক মই পঠাইছো কিন্তু বিধায়কটো যোৱা নাই তাতে জয়ন্ত মল্ল বৰুৱাক মই পঠাইছো স্থানীয় বিধায়কটো যোৱা নাই আজি খবৰ কৰক মই গাঁৱৰ নাম কিবা কৈ পৰিবেশটো বেয়া কৰিব খোজা নাই আপোনালোকে কৈছে মুখ্যমন্ত্ৰীয়ে সাইড লয় সাইড কোনে লৈ আছে সাইড কোনে খেলি আছে আজি যদি আপোনালোকে হিন্দু মানুহখিনিৰ প্ৰতি সহনশীল হয় নামনিত মধ্য অসমত উত্তৰ অসমত ঘটনাটো নহয় আজি এটা সমাজত যেতিয়াই এই ৰেপ কেছ বিলাক হয় বিশেষকৈ হিন্দু ছোৱালীৰ ওপৰত মুছলমানৰ দ্বাৰা আৰু হিন্দু ল'ৰাৰ দ্বাৰা মুছলমান ছোৱালীৰ হয় তেতিয়া যদি মুছলমান উকিল বিলাকে কৈ দিয়ে যে আমি এই কেছ নলওঁ আজি সমাজত সমস্যা কেনেকৈ আহিব আজি যেতিয়া মুছলমান একিউজড হয় হিন্দু ভিকটিম হয় তেতিয়া সেই উকিল সকলে যদি মুছলিম উকিল সকলে বৰপেটা বঙাইগাঁৱত কৈ দিয়ে যে ভাই তুমি এই কেছটোত মই তোমালোকৰ হৈ থিয় নহওঁ কাৰণ এই কেছটোত থিয় হলে মানুহে ভাবিব যে আমি কমিউনিটিটোৱে তোমাক সাপোৰ্ট কৰিছো ৰিভাৰ্স হিন্দু ল'ৰা এজনে যদি মুছলিম ছোৱালী এজনীক ধৰ্ষণ কৰে হিন্দু উকিলে যদি কয় তোমাৰ কেছ আমি নলওঁ সমাজত ৰেপ থাকিব সমাজত ধৰ্ষণ থাকিব আজি কংগ্ৰেছ দলৰ সদস্যসকলে আপোনালোক বহি আছে মই শুনিব একো ধৈৰ্য নাই বেদনাবিলাক যেতিয়া শুনে তেতিয়া গোটেই কথাবিলাক সলভ হৈ যায় মৰিগাঁৱত যেতিয়া মুছলিম ছোৱালীৰ ওপৰত ধৰ্ষণ হল মইতো তাতো গৈছো লাহৰীঘাটত মইতো ৰেপৰ ক্ষেত্ৰত হিন্দু মুছলমান কৰা নাই মই তাতো স্পটত গৈছো কিন্তু সেইজন মানুহকো ৰক্ষণাবেক্ষণ কোনে দি আছিলে এতিয়া লাহৰীঘাটৰ বিধায়ক উঠি গল মোক তেওঁৱে কয় যে বেছি একশন ল'ব নালাগে কিন্তু ভিকটিম মুছলিম পাৰপেট্ৰেটৰো মুছলিম আজি হাউসৰ পৰা এটা মেছেজ দিয়ক তেওঁলোকেতো ভাল কথা শুনাৰ মতলবে নাছিলে আজি আহিছিলে পোষ্টাৰ টুষ্টাৰ লৈ যে আমাৰ যিকোনো ৰেপ কেছত আমাৰ যদি সমাজৰ আসামী হয় সমাজৰ উকিল এটাত অংশগ্ৰহণ নকৰে তেওঁক প্ৰটেকশন নিদিয়ে আমি সকলোৱে মিলি পৰিবেশ এটা বনাও আজি ঢিঙৰ অভিযুক্ত যি দুজন যেতিয়া ধৰাত পৰিব তেওঁৰ কেছ হিন্দু এডভোকেটে লওক কিন্তু নগাঁৱৰ মুছলমান বাৰে কক যে এইটো আমি নলওঁ কাৰণ এখন শংকৰদেৱৰ স্থান আজান ফকীৰৰ স্থান আমি ইয়াত সামাজিক সমৰসতাটো আমি জীয়াই ৰাখিম হিন্দু উকিলে লওক কিন্তু আমি কেছ নলওঁ প্ৰটেকশন নাপালে হ'ব আৰু যেতিয়া এনেকুৱা ভিকটিমত অতিষ্ঠ হৈ বৰপেটা আদিৰ পৰা মানুহ গাঁৱৰ পৰা ওলাই আহিব খোজে
আপোনালোকে গৈ প্ৰটেকশ্যন দিয়া আৰম্ভ কৰক যে গাঁও ত্যাগ নকৰিব, আমি আপোনালোকৰ লগত আছো। কাৰণ তাত প্ৰটেকশ্যন দিব পৰা ক্ষমতা আজি মোৰো নাই। কোনে ক্ষমতা দিব লাগিব? আপোনালোকে দায়িত্ব দিব লাগিব। আপোনালোকে ভাবে যে উজনিত যোৱা ব্যৱসায়ীখিনিক প্ৰটেকশ্যন হিমন্ত বিশ্ব শৰ্মাই দিব লাগে, কিন্তু বৰপেটা ধুবুৰীত সদায় অত্যাচাৰৰ সন্মুখীন হৈ থকা হিন্দু মানুহখিনিকো সুৰক্ষা আপোনালোকে দিব লাগিব নে নাই? লাগিব নে নাই? মই খালি সুধিছো, মই একো প্ৰশ্ন সোধা নাই। লাগিব নে নাই? খালি অত্যাচাৰ হোৱা নাই, মোৰ লগত লিষ্ট আছে। আপোনাৰ আজিও মই কওঁ ক্ৰাইম ফিগাৰত আপোনালোকক মই এতিয়াও কওঁ যে মইতো আপোনালোকক খালি মই আহ্বানহে জনাইছো। এটা কথা কম, মই কৈছো যে আজি আপোনালোকে যদি এনেকুৱা এটা নেতৃত্ব লয় উজনিত, আপুনি নিৰাপত্তা নিজে নিজে পাব। আৰে এইটোতো এইবাৰ কবৰস্থানত জাগা নিদিলে, এইবাৰ কবৰস্থানত জাগা নিদিলে, নপৰিল মাননীয় বন্ধ কৰিছে। আজি কবৰস্থানত আপোনালোকে কৰি আছো, গাঁৱৰ মানুহখিনিয়ে জানাজা দিয়া নাই, কিন্তু আপোনালোকে ষ্টেটমেণ্ট দি আছে পুখুৰীত কেনেকে পৰিলে। পুখুৰীত কেনেকে পৰিলে এইটো মই গম পাম নেকি? ইমান পুলিচ থাকোতে কেনেকে পৰিলে মই কেনেকে জানো? কিবা কাৰণত মানুহ পুখুৰীয়ে নদীয়ে সাগৰে পৰে, সেইটো দায়িত্ব কি মুখ্যমন্ত্ৰীয়ে ল'ব নেকি? পুলিচে কাৰোবাক গুলিয়াব খুজিলে মই দায়িত্ব ল'ব পাৰো। মহোদয়, পুলিচ অলপ শক্তিশালী কৰক।